আজি আমাৰ ৰাজ্যখনৰ বাবে এটা গৌৰৱ আৰু আনন্দৰ দিন। অলপ আগতে ভাৰতৰ মাননীয় প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়াই ভাৰত ৰত্ন লোকপ্ৰিয় গোপীনাথ বৰদলৈ আবক্ষ মূৰ্তি উন্মোচন কৰিছিলে আৰু তাৰ লগে লগে গুৱাহাটী বিমানবন্দৰৰ নতুন টাৰ্মিনেল বিল্ডিঙৰ শুভ উদ্বোধন কৰিছিলে। আমি সকলোৱে জানো যে আন্তৰ্জাতিক বিমানবন্দৰৰ এই টাৰ্মিনেলটো অসমৰ বাঁহেৰে ইয়াক নিৰ্মাণ কৰা হৈছে, কপৌ ফুলৰ আৰ্হিৰে ইয়াক নিৰ্মাণ কৰা হৈছে আৰু কাজিৰঙাকে ধৰি আমাৰ ৰাজ্যখনৰ জৈৱ বৈচিত্ৰ্য সন্মুখত ৰাখি এই সুন্দৰ টাৰ্মিনেল বিল্ডিং নিৰ্মাণ কৰা হৈছে। এই টাৰ্মিনেল বিল্ডিং কেইবছৰমান আগলৈকে অসমে এনেকুৱা অত্যাধুনিক টাৰ্মিনেল বিল্ডিং দেখা পাব তাক আমি চিন্তাও কৰিব পৰা নাছিলোঁ। আজি প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়াৰ আশীৰ্বাদত আজি আমি গুৱাহাটীত এনে এক বিমানবন্দৰ লাভ কৰিছোঁ যে ই দেশৰ ভিতৰতে এটা অন্যতম সুন্দৰ বিমানবন্দৰলৈ ৰূপান্তৰিত হ'ব। আমাৰ গুৱাহাটী বিমানবন্দৰত 1,30,00,000 যাত্ৰীয়ে বছৰত অহা যোৱা কৰাৰ সুবিধা পাব আৰু তাৰ লগে লগে এই বিমানবন্দৰত আৰু নতুন টাৰ্মিনেল বনোৱাৰো ব্যৱস্থা ইয়াতে সন্নিৱিষ্ট কৰা হৈছে। এই টাৰ্মিনেল বিল্ডিঙৰ লগে লগে আমাৰ ইয়াতে এটা এৰো হাব 60 একৰ মাটিত নিৰ্মাণ কৰা হ'ব। হোটেল, কনভেনশ্যন চেণ্টাৰ বিভিন্ন ধৰণৰ ইয়াত সংযোজন হ'ব। নিবনুৱা যুৱক যুৱতীক কৰ্ম সংস্থাপনৰ বাবে MRO, পাইলট ট্ৰেইনিঙৰ বাবে সিমুলেশ্যন চেণ্টাৰ, এনে বহুত ব্যৱস্থাই এই গুৱাহাটী বিমানবন্দৰত আমি দেখা পাম। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়াৰ প্ৰচেষ্টাত আজি আমাৰ ৰাজ্যখনে চৌদিশে আগবাঢ়িছে। যোৱাবাৰ তেখেত আমাৰ মাজলৈ আহিছিল, আমাক গুৱাহাটী ৰিং ৰোডৰ উপহাৰ দিছিলে। কেইমাহমান আগতে তেখেতে আমাক আহি নুমলীগড় সুধানগৰত বাঁহৰ পৰা ইথানেল বনোৱা এটা নতুন ব্যৱস্থা, নতুন কাৰখানা আমাক উপহাৰ দিছিল। এইবাৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়াই গুৱাহাটী বিমানবন্দৰৰ টাৰ্মিনেল উদ্বোধনৰ লগে লগে অহাকালি তেখেতে নামৰূপলৈ যাব আৰু নামৰূপতো 12 লাখ মেট্ৰিক টন উৎপাদন কৰিব পৰা এটা সাৰ কাৰখানাৰ ভূমি পূজন প্ৰধানমন্ত্ৰী ডাঙৰীয়াৰ কৰকমলেৰে আৰম্ভ হ'ব। আজি আমাৰ বাবে, অসমৰ বাবে এটা ডাঙৰ গৌৰৱৰ দিন যে অহাকালি প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়াই গুৱাহাটীৰ বৰাগাঁৱত অসম আন্দোলনৰ জাতীয় শ্বহীদসকলৰ স্মৃতিত আমি নিৰ্মাণ কৰা শ্বহীদ স্তম্ভলৈও যাব আৰু ভাৰতৰ তেখেত প্ৰথম প্ৰধানমন্ত্ৰী হ'ব যোনে অসম আন্দোলনৰ বীৰ শ্বহীদসকললৈ শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰিব। আমাৰ বাবে প্ৰধানমন্ত্ৰী ডাঙৰীয়াৰ এই অসম ভ্ৰমণ। Hi, my name is Varun Gupta. I am here to push my creative limits in Srinagar. ये सब उस कारपेट की वजह से हुआ है। This looks unreal. And with Tech and AI, मेरा प्रोसेस और सिंप्लीफाई हो गया। আৰু কোকৰাঝাৰৰ মাজত নতুন ৰেল লাইন নিৰ্মাণৰ আঁচনিও তেখেতৰ কৰকমলেৰে জানুৱাৰী মাহত আৰম্ভ হ'ব। জানুৱাৰী মাহতে তাৰ পিছত ফেব্ৰুৱাৰী মাহত আমি প্ৰধানমন্ত্ৰী ডাঙৰীয়াক অসমলৈ আকৌ নিমন্ত্ৰণ কৰিছোঁ যাতে তেখেতৰ কৰকমলেৰে গুৱাহাটী আৰু উত্তৰ গুৱাহাটীৰ মাজত থকা ব্ৰহ্মপুত্ৰ দলঙৰ শুভ উদ্বোধন হ'ব পাৰে আৰু বৰাক উপত্যকাত নতুন দলু বিমানবন্দৰৰো আধাৰশিলা স্থাপন হ'ব পাৰে। আমি অসমীয়াই এই সময়ছোৱাত যিমান উন্নতি দেখিছোঁ কেতিয়াও আমি আগতে ইমান উন্নতি দেখা নাছিলোঁ। এই উন্নতি আমি কাৰ বাবে দেখা পাইছোঁ? এয়া হৈছে আমাৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়াৰ নেতৃত্বৰ বাবে, অসমৰ প্ৰতি থকা তেখেতৰ অযুত মৰমৰ বাবে। মই সকলোকে অনুৰোধ কৰিম
আপোনালোকে সকলোৱে নিজৰ স্থানত থিয় হৈ প্ৰধানমন্ত্ৰী ডাঙৰীয়াক এটা বিশাল হাত চাপৰিৰে আপোনালোকে প্ৰধানমন্ত্ৰী ডাঙৰীয়াক সম্বৰ্ধনা জনাওক ডাঙৰ কৰি হাত চাপৰি বজাওক ডাঙৰ কৰি হাত চাপৰি বজাওক যাতে অসমৰ ঘৰে ঘৰে সকলোৱে এই সভাৰ প্ৰতিধ্বনি দেখা পায় আৰু জোৰেৰে হাত চাপৰি বজাওক আৰু জোৰেৰে হাত চাপৰি বজাওক বহুত বহুত ধন্যবাদ ৰাইজ আপোনালোকৰ এই আশীৰ্বাদ আপোনালোকে কল্পনা কৰিব অসমত কংগ্ৰেছৰ চৰকাৰ আছিলে বহু বছৰ লোকপ্ৰিয় গোপীনাথ বৰদলৈ কংগ্ৰেছৰ প্ৰথম মুখ্যমন্ত্ৰী আছিলে কিন্তু তেওঁলোকে যেতিয়া দেশ চলাইছিলে কেতিয়াও লোকপ্ৰিয় গোপীনাথ বৰদলৈ আজি যেনেকে নৰেন্দ্ৰ মোদী ডাঙৰীয়াই সন্মান জনাইছে আগত কেতিয়াও কোনো প্ৰধানমন্ত্ৰী বাজপেয়ী ডাঙৰীয়াক বাদ দি কোনেও গোপীনাথ বৰদলৈ দেৱক এনেকে শ্বহীদসকলক সন্মান জনোৱা এয়া ভাৰতৰ প্ৰথমগৰাকী প্ৰধানমন্ত্ৰী হ'ব অসমৰ কাৰণে ব্ৰহ্মপুত্ৰৰ ওপৰত দলং শোধনাগাৰ সাৰ কাৰখানা ছেমি কণ্ডাক্টৰ এই গোটেইবিলাক এখন নতুন অসমৰ নিৰ্মাণ আজি প্ৰধানমন্ত্ৰী ডাঙৰীয়াৰ নেতৃত্বত আমি দেখা পাইছো কেতিয়াবা মই কওঁ অসমীয়াই আকাশ চুবৰ বাবে মন কৰে আৰু আজি প্ৰধানমন্ত্ৰী ডাঙৰীয়াৰ নেতৃত্বত অসমীয়াই সঁচাকৈ আজি আকাশ চুব পাৰিছে এয়া আমাৰ বাবে কৃতিত্বৰ বতৰা আমাৰ বাবে আনন্দৰ বতৰা মই পুনৰ এবাৰ প্ৰধানমন্ত্ৰী ডাঙৰীয়াক ধন্যবাদ জনাইছো প্ৰধানমন্ত্ৰী ডাঙৰীয়াই এডভান্টেজ অসমত আহিছিলে অসমত উদ্যোগীকৰণৰ এক নতুন বাতাবৰণ আজি তেখেতৰ নেতৃত্বত আৰম্ভ হৈছে মই প্ৰধানমন্ত্ৰী ডাঙৰীয়াক জনাবলৈ পাই ভাল পাইছো যে এডভান্টেজ অসমৰ পিছত এটাৰ পিছত এটাকৈ অসমলৈ বিনিয়োগ আহিছে আৰু আজি মই অত্যন্ত আনন্দিত যে আমাৰ আদানী গ্ৰুপে অকল মাত্ৰ বিমানবন্দৰে নহয় আমাৰ ৰাজ্যখনত 1 লাখ কোটি টকাৰ বিনিয়োগ কৰাৰ বাবে তেখেতসকলে আজি সংকল্প লৈছে মই এই সুযোগতে তেখেতসকললৈ ধন্যবাদ জনাইছো ভাৰত চৰকাৰৰ অসামৰিক বিমান বিভাগৰ মন্ত্ৰী শ্ৰী ৰামমোহন নাইডু ডাঙৰীয়াকো মই ধন্যবাদ জনাইছো আৰু মই আশা কৰিছো যে আজি গুৱাহাটী বিমানবন্দৰৰ এটা টাৰ্মিনেল নিৰ্মাণ হ'ল তেওঁলোকে কৈছে যে 2032ত আমি দ্বিতীয় টাৰ্মিনেল নিৰ্মাণ কৰিম কিন্তু মোৰ বিশ্বাস মোদী ডাঙৰীয়াৰ নেতৃত্বত আমাৰ ৰাজ্যখনত যিদৰে উন্নয়ন আৰম্ভ হৈছে 2032ত নহয় 2028তে আমাৰ দ্বিতীয় টাৰ্মিনেলৰ প্ৰয়োজনীয়তা আহি পৰিব কাৰণ এতিয়া অসম হ'ল শান্তিৰ দেশ অসম হ'ল প্ৰগতিৰ দেশ অসম হ'ল বিকাশৰ দেশ অসম হ'ল অটল অবিচলিত হৈ থিয় দি থকা এখন ভাৰতৰ মহান ৰাজ্য প্ৰধানমন্ত্ৰী ডাঙৰীয়াই আমাক কৈছিলে যে এ ফৰ আসাম হ'ব লাগে আজি আমি সকলোৱে দেখিছো যোৱা 5টা বছৰ 10টা বছৰত অসমত যি ধৰণে প্ৰগতি হৈছে আমি নিশ্চিত মানুহে কেইটামান দিনৰ পিছত এ ফৰ এপল বুলি নকব এ ফৰ আসাম বুলি কব এ ফৰ অসম বুলি কব এই দিনটো আজি আহি আছে আৰু ই বেছি দূৰত নাই আমি এই লক্ষ্যটো উপনীত হ'ব পাৰিম পুনৰ এবাৰ সকলোকে মই ধন্যবাদ জনাইছো মোদী ডাঙৰীয়াৰ ভাষণ আমি সকলোৱে শুনিম প্ৰেৰণা লাভ কৰিম আৰু অসমখনক আগুৱাই লৈ যোৱাৰ বাবে তেখেতৰ পৰা মাৰ্গদৰ্শন লাভ কৰিম মই পুনৰ এবাৰ সকলোকে আকৌ এবাৰ ধন্যবাদ জনাই মই মোৰ বক্তব্যৰ সামৰণি মাৰিছো মোৰ লগত আকৌ এবাৰ ক'ব ভাৰত মাতা কি নৰেন্দ্ৰ মোদী বহুত বহুত ধন্যবাদ জয় হিন্দ